আমি এতিয়া এনেকুৱা এটা সন্ধিক্ষণত উপনীত হৈ আছোঁ, সকলো অসমবাসী ৰাইজ আপোনালোক সকলোৱে জানে। আমাৰ কেৱল এতিয়া ভগৱানৰ ওপৰতে বিশ্বাস। আপোনালোকে জানে, মনত আছেনে, গোলাঘাটৰ যে ল'ৰা এটাক মাজমজিয়াত কি গুণ্ডা আছিল, যোৰহাটৰ মাজমজিয়াত এটা গুণ্ডাই যে মাৰিছিল আৰু তাক যে এৰেষ্ট কৰিছিল, তাক যে পুলিচে পাছত লৈ যাওঁতে এটা মেজিক হৈছিল। চ' সেই তেনেকুৱা ধৰণৰ যদি আমি ন্যায় পাওঁ জুবিন দাৰ ক্ষেত্ৰত, আমি সকলোৰে অন্তৰ হাত পৰি যাব। কিন্তু যদি নাপাওঁ, চ' মই কাইলৈ মোৰ ব্যক্তিগত জীৱনৰ পৰা প্ৰতিটো জাগৃত মঠ মন্দিৰ নামঘৰত এগছি বন্তি জ্বলাম। যিয়ে জুবিন দাক মাৰিছে সেই কাল্পিত ক্ৰীড়া যাতে তেনেকুৱাই অৱস্থা হওক, কোনোবাই যাতে সিহঁতক মাৰি পেলাওক, আৰু যোনে সিহঁতক সহায় কৰিবলৈ যাব তেওঁলোক গেলি গেলি পচি যাতে সিহঁতৰ অৱস্থা নাইকিয়া হৈ যায়, তাৰে কামনা কৰিবলৈ মই এগছি যিমান জাগৃত মন্দিৰ, যিমান নামঘৰ আছে, মই সকলোতে চাকি জ্বলাম। চ' মই সকলোকে আহ্বান কৰোঁ, এতিয়া আমাৰ হাতত কেৱল ভগৱান আছে। কাৰো ওপৰতে আপোনালোকে আশা আস্থা নাৰাখিব, কেৱল ভগৱানৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক। আৰু যিসকলে যীচুক মানে যীচু তাত যাওক, যিসকলে আল্লাক মানে আল্লাক পূজা কৰক। কথাটো মই এইটো কাৰণেই ক'লোঁ, মই বহুত আৱেগিকত আছোঁ আৰু মই যিখিনি কাম কৰিম সেইখিনিহে কৈছোঁ। আপোনালোকক মই জোৰ কৰি কৰিবলৈ কোৱা নাই। আপোনালোকৰ মনৰ পৰা যদি জুবিন দাক ভাল পায় আপোনালোকে সেয়া নিশ্চয় কৰিব, কিন্তু মই জোৰ কৰা নাই। মই যিখিনি মোৰ কৰণীয় মই সেইখিনিহে কৰিবলৈ যাম। এয়া মই আপোনালোকৰ আগত মোৰ কৰ্মৰ আজি মই ব্যক্ত কৰিলোঁ। ইয়াৰ উপৰিও মই এটা কথা কওঁ, গীতাত লিখা আছে যে তুমি আনৰ কাৰণে চিন্তা কৰিবা, তোমাকো এদিন ভগৱানে তোমাৰ ভালটো কৰিব, অৰ্থাৎ তোমাৰ কাৰণেও চিন্তা কৰা কোনোবা ওলাব। এতিয়া আমি জুবিন দাক সকলোৱে ভাল পাওঁ, কিন্তু জুবিন দাৰ ন্যায়টো আমি যদি চিন্তা কৰোঁ, আমাক ভগৱানে ওপৰৰ পৰা চকু মেলি চাব। এই কথাষাৰ গীতাত অৰ্জুনক শ্ৰীকৃষ্ণই কৈ আছিল, তুমি আনৰ কাৰণে ভাবিবা, তোমাৰ কাৰণেও ভবা মানুহ ওলাব। ধন্যবাদ।